Hey guys, কি খবৰ সকলোৰে মই বৰ্ণালী মোৰ অন্য এটি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ আশা কৰোঁ সকলো ভালে আছে বলকচোন তেনেকৈ আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু আজি আছে উৰুকা আৰু উৰুকাৰ দিনা মই ৰুমত নাথাকোঁ মই মাৰ ঘৰত যাম আজি বহুত বছৰৰ মূৰত উৰুকা মই মাৰ ঘৰত খাম এতিয়া মই ঘৰত যাব ওলাইছোঁ আৰু ভিডিঅ'টো শেষলৈ চাই থাকিব আজি আপোনালোকক দেখুৱাম মই আজি কি বনাওঁ মায়ে কি বনায় চবখিনি দেখুৱাম তো ভিডিঅ'টো শেষলৈ চাই থাকিব আৰু শেষত কমেণ্ট কৰি জনাব যে ভিডিঅ'টো চাই কেনেকুৱা পালে আৰু যদি মোৰ চেনেলত নতুনকৈ আহিছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষতে থকা বেল আইকনটো দবাই দিব তেতিয়া আহিব লগা ভিডিঅ'সমূহৰ নটিফিকেশ্যন আপোনালোকে ভিডিঅ'টো শেষলৈ চাই থাকিব আৰু সকলোকে ভোগালী বিহুৰ শুভেচ্ছা যাচিলোঁ আৰু সকলোৰে জীৱনৰ দুখ হিংসা আদিবোৰ মেজিৰ জুইত যায় আৰু সুখ শান্তি আনন্দৰে জীৱনবোৰ ভৰি পৰে তাৰে কামনা কৰিলোঁ সকলোৰে জীৱনবোৰ সুখ শান্তিৰে ভৰি পৰক এতিয়া আহিলোঁ মাছ কিনিবলৈ আৰু বহুত ডাঙৰ ডাঙৰ মাছ ওলাইছে ইয়াত এটা মাছ ল'লোঁ আমি ৰৌ ল'লোঁ 3 কেজিৰ আৰু ইয়াতে কাটি লৈ যাম ঘৰত কাটিবলৈ দিগদাৰ হয় ডাঙৰ মাছ ঘৰত আহিবলৈ আমাৰ ৰিচিপিয়ে বিচনাত মিঠাই খাই আছে আৰু কালি মই সান্দা এটা খুন্দা নহ'ল সেইকাৰণে লাইন নাছিল এতিয়া ঘৰতে লৈছোঁ আৰু আজি সান্দাকেইটা মই খুন্দো আৰু মায়ে মাছ ধুই আছে মায়ে ভাত বনাব এতিয়া মই কামখিনি কৰি লওঁ সোনকালে তো ভিডিঅ'টো চাই থাকিব তোমাৰেনো কাষৰলে উভতাই আনিলা জীয়াই তুলিলা মোক জীয়াই তুলিলা এতিয়া মায়ে মাছ ভাজি আছে গোটেইখিনি মাছ দিনতে ভাজি থৈ দিব আৰু ভাত বনাবৰ হৈছে 12:30মান বাজিছে ভাতখিনিও বনাব একেলগে আৰু এতিয়া মায়ে মাছখিনি প্ৰথমতে ভাজি ল'ব এতিয়া আহিলে ভাগিনে এইটো মোৰ ভাগিন হয় আপোনালোকে আগত ভিডিঅ'ত দেখিছে আৰু ঋষিৰ লগত দৈ বহুত ধুনীয়াকৈ খেলি আছে আৰু দৌৰে কাজিয়া নেলাগে আমাৰো আমাৰ ঋষিৰ বহুত ধুনীয়াকৈ থাকে ফ্ৰেণ্ডছ আপোনালোকক এতিয়া বহুত সময়ৰ মূৰত লগ পাইছোঁ আৰু এতিয়া বুজিছে 8টা আৰু ভাতৰ যোগাৰ কৰিব হ'ল মাই বনাব আৰু মই যোগাৰ কৰি দিম এতিয়া আৰু হাজবেণ্ড আহিলে অফিচৰ পৰা তেওঁ আমাৰ লগত নাখায় আজি অফিচতে খাব এতিয়া আহিছে এনে এবাৰ এইফালে বাপেক পুতেক মোবাইলত ব্যস্ত আমাৰ ঋষিক ডাটা লাগে কিন্তু সিক মই এইটো মোবাইল এনে চলাব দিওঁ সিক মই ডাটা নিদিওঁ ডাউনলোড কৰি থখিনি চাব দিওঁ এইফালে চাই আছে হেপি ভোগালী বিহু কৈ দিয়াচোন বিজি নাই কমল তাই কি কৈছিল শুনছ ন কমেণ্টটোত আৰু এইবাৰ কমেণ্ট দিব কিন্তু কমল তাই কমেণ্টত কি লাগছিল তুমি তো পঢ়িছা না কমলদাৰ কমেণ্টটো পাই কেনে লাগছে কচোন কমলদা বোলে কমেণ্টটো তামাম মজা লাগছে চশমাটো দিলে দেচোন আৰু এইবাৰ কচোন দে কয় এইবাৰ ক ভালকৈ একবাৰ কোৱাচোন হেপি ভোগালী বিহু বুলি ক'ব নোৱাৰা তুমি ইমান লাজ আৰু লাইফততো আপোনালোকে সকলোৱে গমেই পাইছে লাজ আছে না নাই তেতিয়া কিন্তু ইটা ভিডিঅ' কৰাৰ কাৰণে সেয়ে বদমাছ আছে মানুহটো কৈ দিয়া সকলোকে কৈ দিয়া হেপি ভোগালী বিহু থেংক ইউ একবাৰ হ'লে যে মুখৰ মাত অলছি ভিডিঅ' কৰিলে ভালকৈ নাথাকে ফটো উঠা ষ্টাইল চাৰিছে ৰ'বা চা ফটো উঠা ষ্টাইল এতিয়া মই মাক আলু পিঁয়াজখিনি কাটি দি আছোঁ আৰু আদা নহৰুখিনি মই দিনতে মিক্সিত পিচি লৈছোঁ সেইখিনি যোগাৰ হৈ গৈছে আৰু এতিয়া আলু পিঁয়াজখিনি কাটিলে হৈ যাব এইফালে মই খৰিত জুই ধৰিলে আৰু মাংসখিনি আজি খৰিতে বনাব ঘৰৰ ভিতৰতে কাৰণ কালি ৰাতি বৰষুণ দিছে সেইকাৰণে চোতালত চৌকা পাতিলে জুই নুঠিব সেইকাৰণে ঘৰৰ ভিতৰতে চৌকাটো পাতিলে দিছে পাঠাৰ মাংস 1 কিলো আছে এইখিনি মাই বনাব আৰু ব্ৰইলাৰখিনি মই বনাম আৰু মাছখিনিও মাই বনাব মাংস বনাবৰ কাৰণে তেল আৰু পাঁচফোৰণ আৰু দিছোঁ তেজপাত এতিয়া বনাব আজি ৰেচিপি আকৌ শ্বেয়াৰ নকৰোঁ এনেই দেখুৱাই যাম এইফালে মাই পিঁয়াজ আলু ভাজি ল'লে আৰু এতিয়া মাংসখিনি দি দিছে আৰু এইখিনি লেতেৰা হৈছে আপোনালোকে চকু নিদিব কাৰণ এটা ৰুমতে বহুত দিগদাৰ হয় চৌকা পাতিলে ইয়াত গোটেই মছলাখিনি দি দিছে আদা নহৰু পেষ্ট দিব আছে সেইখিনি দি দিব আৰু বহুত ভঙা হৈছে আজি ভাতটো এয়া মাংস বনাই আছে মাই
এয়া আদা নহৰু মই দুপৰীয়া পিচি থৈ দিছিলোঁ। এতিয়া মই ব্ৰইলাৰখিনি ভাজিবলৈ পিঁয়াজখিনি প্ৰথমতে ফ্ৰাই কৰি লৈছোঁ, তাৰপিছত আলুখিনি দি দিম। আৰু এইফালে চাওক পাঠাৰ মাংসখিনি পানী এবাৰ দি দিলে জয়ৰালে আৰু পানী দি দিব। এতিয়া পানী এয়া চাওক মাংসত পানী দি দিলে, জ্বালা দিয়া নাই আৰু জ্বালা দি দিব। ৰেচিপিলৈকে কাঢ়ি ৰাখিব প্ৰথমতে, তাৰপিছত জ্বালা দি দিব আৰু জ্বালাৰ গুড়া আৰু কেঁচা জলকীয়া দি দিব। ঋষি মোক ৰখি আছে ওপৰেদি, সি চাই যায় মাংস খাব ৰখি আছে ওপৰেদি, চালে সি দেখা পায়। এয়া চাওক ঋষি নাই, আমাৰ ঋষি ক'ত গৈছি? ঋষি ক'ত গৈছি কৈ দিয়াচোন গো। এইটো ঋষি আৰু এইফালে বনাই আছে মাৰ আঞ্জা। এতিয়া মই ভাজা মাংস খাই আছোঁ আৰু ঋষিকো খুৱাই আছোঁ। ঋষি আৰু মই ভাজা মাংসখিনি খাই আছোঁ। ঋষিক ভাত খাব লৈছোঁ। সিক মই ব্ৰইলাৰ মাংস দিছোঁ আৰু মাছ এক পিচ দিছোঁ আৰু এয়া হৈছে মাংস হিৰ। এতিয়া মই মাছৰ আঞ্জা নোহোৱাতে ঋষিক ভাতকেইটা খুৱাই লওঁ, কাৰণ সি মাছখিনি হোৱালৈকে সি টোপনি ধৰিব, ভাত খাব নোৱাৰিব। এতিয়া খাইছে ভাইটি ভাজা মাংস। কেমেৰা ওলালে লাজ কৰে, সেইকাৰণে তলমা হৈ আছে। আৰু এয়া আমাৰ ভাত হৈ গ'ল। এয়া হৈছে মাছ আদা দিয়া, মাছৰ আদা দিছে আৰু এয়া হৈছে পাঠাৰ মাংসখিনি।